নমস্কাৰ এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ একদম টাউনৰ ATMটোৰ পৰা। মানে ATMৰ পইচা উঠাই কিনে আহিছিলোঁ বজাৰ কৰিম বুলি। কাৰণ বিহু যিহেতু আগন্তুক, মানে ভোগালী বিহুৰ কথা কৈছোঁ। আপোনালোক সকলোকে মোৰ ফালৰ পৰা হেপী ভোগালী বিহু। সকলোৱে ভোগালী বিহুটো খুব ধুনীয়াকৈ উদযাপন কৰক, তাৰে কামনাৰ একমাত্ৰ ভগৱানৰ ওচৰত। আৰু আপোনালোক সকলোকে মোৰ ঘৰলৈকে ভোগালী বিহুৰ নিমন্ত্ৰণ জনালোঁ, আহিব দেই নিশ্চয়। তো আহি গ'লোঁ এই বজাৰলৈকে। আৰু আমাৰ ইয়াতে ছেটাৰডে মাৰ্কেট, মানে শনিবাৰে এখন মহিলা মাৰ্কেট এখন দিয়ে। আৰু ইয়াতে সকলো বস্তু পোৱা যায়, চব ঘৰুৱা, কিন্তু পিঠা পনাৰ পৰা, এতিয়া যিহেতু বিহুৰ সময়, পিঠা পনাৰ পৰা আদি কৰি গোটেইখিনি। আৰু আহি পাই মানে বজাৰৰ পৰা আহি গ'লোঁ, কিবা কিবি অকণমান ল'লোঁ। যিহেতু আজি ঘৰলৈ যাম, তো দেউতাই ফোন কৰি ক'লে যে তহঁতে চুৰা অকণমান লৈ আহিবি। আমাৰ এইফালে দৰঙৰ ফালে চুৰা মেইন নহয় জানো। আৰু আহি কিনে বিশালত সোমাইছিলোঁ, বিশালৰ পৰা কিবা কিবি অলপ ল'লোঁ একদম জল্দি আৰু আহি ভাত বনাই খাই মেলি এতিয়া আকৌ ওলাইছোঁ ঘৰলৈ যাবলৈ। ফাইনেলি এয়া আহি পালোঁ ঘৰ, মানে দলগাঁও আহিলোঁ মই। যিহেতু বিহুৰ সময়, মই ৰুমত অকলে, মানে ল'ৰা ছোৱালীলৈ কাম কৰিব নোৱাৰি ন, যিহেতু মিষ্টাৰো নাথাকে, তো সেইকাৰণে ঘৰলৈ আহি গ'লোঁ। আৰু এয়া ঘৰত আহি ড্ৰেছ চেঞ্জ কৰি এতিয়া আকৌ ৰাতিৰ সময়। আৰু ৰাতিৰ সময় হৈছে নহয়, এতিয়া মানে কি পিঠা পনা বনাব লাগিব যিহেতু। আৰু এয়া আবেলি সময়তে এই সন্ধিয়া হওঁ আৰু এই পোৱালি দুটাৰ লগতে মই বোলো নাই অকণমান ইহঁতৰ লগত খেলোঁচোন, কিন্তু ইহঁতৰ ছাগলীৰ কাৰণে কাজিয়া লাগি আছে। আৰু এয়া সন্ধিয়াৰ সময়ত মানে পিঠা পনাৰ যোজা চলি আছে। যিহেতু মায়ে ক'লে যে নাৰিকলৰ লাড়ুকেইটা বনাই লওঁ, তো এয়া নাৰিকলৰ লাড়ু মিষ্টাৰে নাৰিকলখিনি ধুনীয়াকৈ গুচাই দিলে। আৰু এইবোৰ কৰি মেলি এতিয়া মাহঁতে মানে পিঠা পনা বনাব। আৰু মোৰ ভাগত এতিয়া ৰাতিলৈ বনিলে মানে পৰিছে আৰু ভাগত কাম, ভাত বনোৱা পাল। যিয়ে লাড়ু চাড়ু বনাই হৈ গ'ল। আৰু আজিলৈ আহিছোঁ বাই।